বন্ধুসকল আত্মসহায়ক গোটৰ যেটো 10000 কোটি টকা দিয়া হ'ব ইতিমধ্যে সার্ভে কমপ্লিট হৈ গল বন্ধুসকল 10000 কোটি টকা অতি সোনকালে আপোনালোকে পাব 1 তাৰিখত 1 ফেব্ৰুৱাৰী তাৰিখে 10000 টকা পাব নাই মুখ্যমন্ত্ৰী ডাঙৰীয়া যেটো জন্মদিনত ঘোষণা দেব বুলি ঘোষণা কৰিছিল বন্ধুসকল এই টকাখিনি পাব নাই আৰু এই আত্মসহায়ক গোটৰ যেটো 10000 কোটি টকা এই 10000 কোটি টকা পোৱাৰ বাবে আবেদন কৰিছে 40 লাখ তাৰে ভিতৰতে যিসকলে 3 জনৰ ওপৰত লছলি আছে তেওঁলোকক কিন্তু সার্ভে কৰাৰ আগতে ফৰ্ম আহা নাই আৰু যিসকলে পৰিয়ালত স্বামী গোটৰ মহিলাগৰাকীৰ স্বামী যিসকল সদস্যৰ গৰাকীৰ হাজবেণ্ডে চৰকাৰী চাকৰি কৰে তেওঁলোকৰ কিন্তু ফৰ্ম আহিলেও তেওঁলোকে কিন্তু এবাৰ কিন্তু লিষ্ট মাৰিব অতি সোনকালে লিষ্ট মাৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে এই লিষ্ট মাৰাৰ আগতে কিন্তু তেওঁলোকক আকৌ ৰিজেক্ট কৰি দিয়া হ'ব তেওঁলোকক কিন্তু কেনসেল কৰি দিয়া হ'ব কাৰণ চৰকাৰী চাকৰি কৰিলে এই টকাখিনি দিয়া নহয় বন্ধুসকল ইতিমধ্যে সকলোৱে গম পাইছে চৰকাৰী চাকৰি কৰা পৰিয়ালত কিন্তু এই ধৰণৰ আঁচনি দিয়া নহব ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিল আগতে আৰু ইতিমধ্যে আৰু দুখীয়া মানুহক পাওক মই বিচাৰো দুখীয়া মানুহক পাওক আৰু এই 10000 কোটি টকাৰ পিছত আকৌ কিন্তু 25000 টকা দিয়া হ'ব 100% আৰু এই 10000 টকা এতিয়া ইতিমধ্যে সার্ভে কমপ্লিট হৈ গল সার্ভে কমপ্লিট হৈ যোৱাৰ পিছত অতি সোনকালে নতুনকৈ লিষ্ট মাৰিব এই লিষ্ট ডিস্ট্ৰিক্ট ওয়াইজ লিষ্ট মাৰিব পাইতে ডিস্ট্ৰিক্ট ওয়াইজ লিষ্ট মাৰিব লিষ্ট মাৰাৰ পিছত সাধাৰণতে যিসকলে সিলেকশন হ'ব তেওঁলোকক কিন্তু এই 10000 কোটি টকা দিয়া হ'ব তাৰ আগতে কিন্তু 3 দিনকৈ এখন সাধাৰণতে ইন্টাৰভিউ অনুষ্ঠিত হ'ব ইন্টাৰভিউ এনেকুৱা ইন্টাৰভিউ যে কোনো ধৰণৰ ফেল নহয় বন্ধুসকল আপোনালোকক সাধাৰণতে মাতিব ডিস্ট্ৰিক্ট ওয়াইজ মাতি কিনে তেওঁলোকক সাধাৰণতে কি ব্যৱসায় বাণিজ্য কৰিব তেওঁলোকৰ সেইবোৰ কিন্তু খুদা হ'ব বেলেগ কোন হয় ইন্টাৰভিউত সাধাৰণতে 10000 কোটি টকা পোৱাৰ বাবে ইন্টাৰভিউ কি খুদিব আপোনালোকে সেই 10000 টকাৰ বাবে মাথা মাৰিব কাৰণ সাধাৰণতে ইয়াৰ পিছত আকৌ 25000 টকা অসম চৰকাৰৰ পৰা দিয়া হ'ব বহুতে ভাবিব পাৰে 10000 টকা ইমান দিন সাধাৰণতে দেৰি কৰি আছে এই 10000 টকাৰ বাবে ইন্টাৰভিউ নিদিও বহুতে ঘূৰাই আছে কৰি আছে এনেকুৱা হ'ব পাৰে নহয় বন্ধুসকল এটো অসম চৰকাৰে ভাল এটা পদক্ষেপ লৈছে দুখীয়া মানুহে পাওক তাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে আৰু 10000 টকা পোৱাৰ বাবে ইতিমধ্যে 3 দিনকৈ ইন্টাৰভিউ অনুষ্ঠিত হ'ব অতি সোনকালে হাততে লিষ্ট মাৰিব এই 10000 টকা কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে কৈছে যে মই এই 10000 টকা মই দিমেই তাৰ পিছত আকৌ 25000 টকা দিব তাৰে হাততে 50% চৰকাৰ বেংকৰ পৰা দিয়া হ'ব আৰু 50% হাততে তেওঁলোকক বিনামূলীয়াকৈ দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ আগতে ঘোষণা কৰিছিল আৰু আপোনালোকে কোনো টেনচন নকৰিব 10000 টকা পোৱাৰ বাবে অতি সোনকালে ফেব্ৰুৱাৰী মাহত এই টকাখিনি পাব আৰু 3 দিনকৈ যেটো ইন্টাৰভিউ অনুষ্ঠিত হ'ব এই ইন্টাৰভিউটো এইটো জানুৱাৰী মাহতে অনুষ্ঠিত হৈ যাব আজি হৈছে 7 জানুৱাৰী তাৰিখ অতি সোনকালে আপোনাৰ লিষ্টখন মাৰিব অফিচিয়েল ভাবে অতি সোনকালে কাম কৰি আছে আৰু অতি সোনকালে লিষ্ট মাৰাৰ পিছত যিসকল হাতন সিলেকশন হ'ব তেওঁলোকক কিন্তু আকৌ হাততে মতা হ'ব 3 দিনকৈ হাততে ইন্টাৰভিউ পাবে হেতু ইন্টাৰভিউ হৈছে যিসকলে যেটো ব্যৱসায় কৰিব ব্যৱসায় বাণিজ্য কৰিব 10000 টকা লৈ ব্যৱসায় বাণিজ্য কৰাৰ বাবে 10000 টকা দিব এনে নিদিয়ে এই 10000 টকা ব্যৱসায় বাণিজ্য কৰাৰ বাবে কি ব্যৱসায় কৰিব কি নকৰিব এই হিচাপত পৰামৰ্শ দিয়া হ'ব বন্ধুসকল আৰু শিকোৱা হ'ব এইটো হৈছে ইন্টাৰভিউ বেলেগ কোনো ধৰণৰ পাছ ফেল নহয় বন্ধুসকল এইটো ইন্টাৰভিউত আৰু এইটো ইন্টাৰভিউ অনুষ্ঠিত হোৱাৰ পিছতে আপোনালোকে 10000 টকা কিন্তু 1 তাৰিখত কিন্তু 100% পাব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে এই 10000 টকা পোৱাৰ পিছত আকৌ সাধাৰণতে নতুন আঁচনিৰ লগত যোগদান কৰাই দিব আৰু নতুন আঁচনি আকৌ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে অতি সোনকালে আকৌ নতুন আঁচনি ঘোষণা কৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু এই 10000 টকা যিসকলে গোটৰ মহিলাসকলে পাব তেওঁলোকক কিন্তু আন এটা আঁচনি তেওঁলোকক কৰি দিয়া হ'ব কাৰণ আৰু এই 10000 টকা যিসকলে সাধাৰণতে এই ব্যৱসায় বাণিজ্য নকৰিব বা এনেই সাধাৰণতে খৰচ কৰিব বা ঘৰতে খৰচ কৰিব বা এনেই নিজে খৰচ কৰিব কোনো ধৰণৰ ব্যৱসায় বাণিজ্য ষ্টাৰ্ট নকৰে তেওঁলোকক কিন্তু পিছত কিন্তু টকা দিয়া নহয় পিছত যিবোৰ তেওঁলোকক নাম কিন্তু কটা যাব কাৰণ তেওঁলোকক সাধাৰণতে ঘৰে যেটো সার্ভে আহিব 10000 টকা দিয়াৰ পিছত ব্যৱসায় বাণিজ্য কি কৰে নকৰে এই হিচাপত যেটো সার্ভে হোৱাৰ পিছত কিন্তু এই টকাখিনি আকৌ সাধাৰণতে এই টকাখিনি এই পিছৰ টকাখিনি কিন্তু নাপাব যদি এই টকাখিনি ভালকে ব্যৱহাৰ নকৰে হেবে কৈছো অতি সোনকালে ইন্টাৰভিউ মাৰিব অতি সোনকালে লিষ্ট মাৰিব প্ৰথমতে লিষ্ট মাৰাৰ পিছত লগে মই আপোনাক মই জনাই দিম আৰু যিসকলক মাতিব তেওঁলোকৰ বিষয়ে মই লগে মই জনাই দিম আৰু যিসকলে মাতিব তেওঁলোকৰ কপাল 100% ফুলিব কাৰণ 10000 টকা প্ৰথমতে বিনামূলীয়া তাৰ পিছত আকৌ সাধাৰণতে 25000 টকা দিব 50% বিনামূলীয়া 50% চৰকাৰক ঘূৰাই দিব লাগিব কোনো ধৰণৰ সুদ দিব নালাগে আৰু অসম চৰকাৰে যেটো পদক্ষেপ লৈছে দুখীয়া মানুহৰ বাবে বহুত ভাল পদক্ষেপ লৈছে সেইবাবে অসম মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছো ভিডিওটো অনগ্নিত শেয়াৰ কৰিব চেনেলটো